তো আজি ভিডিঅ' চাওক, অনুগ্ৰহ কৰি বেকগ্ৰাউণ্ডটো অকণমান ন'টিছ নকৰিব, মোক চাব দেই। চ' আজি ভিডিঅ'টো আৰম্ভণি কৰোঁতে এনেকুৱা এটা টপিকৰ ওপৰত আৰম্ভ কৰিব বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিকালি ইমানেই মিছা কথা ক'বলৈ লৈছে, কেতিয়াবা যদি ফেচবুক পষ্টত কিবা এটা নিজৰ প্ৰদৰ্শনৰ যদি অকণমান স্বৰূপ দেখাবলৈ যায়, তেনেহ'লে এডিটৰটোক কয়, ভাই তোৰ যি ইচ্ছা আছে তই তাকে দে, তোৰ যি মন গৈছে তাকে দে। আহক আজি তাৰে অকণমান প্ৰদৰ্শনী অকণমান পৰ্দাফাছ কৰোঁ। ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোক সকলোকে ক'বলৈ বিচাৰোঁ যে মই ভিডিঅ'টো বনোৱাৰ কাৰণে কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা টকা লৈ চান্দা লৈ চিন্তা কৰা নাই। চ' ডোণ্ট ৱৰি, আই এম নট এ বায়াছড পাৰ্চন, চ' ইউ কেন ট্ৰাষ্ট মি ইজিলি। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, বাকী লেকচাৰ বাদ দিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইনষ্টাগ্ৰামত এটা পষ্ট কৰিছিল। পষ্টৰ প্ৰথম পেজটোৰ প্ৰথম পইণ্টটো হৈছে 1 টকা নিদিয়াকৈ চাকৰি। চলো আচ্ছাহে 1 টকা নিদিয়াকৈ চাকৰি দিছে। তাৰ উপৰিও বহুত কেছ ওলাইছে য'ত চাকৰিলৈ কিছুমান ধৰা পৰিছে আৰু তাত তেওঁলোকক প্ৰপাৰ পানিছমেণ্ট কৰা হৈছে। চলো এইটো আচ্ছা বাদে, কিন্তু যোৱা 11টা বছৰে আমাৰ অসমখনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰভাইড কৰিব পাৰিছে 1.5 লাখ চাকৰি, 1.5 লাখ প্লাছ। আৰু আমাৰ অসমৰ আনএমপ্লয়মেণ্ট ৰেট হৈছে কিমান? 33,59,174, যোনটো পাৰ্চেণ্টেজ ৱাইজ চাব ক'বলৈ গ'লে অলমষ্ট 10%। ইয়াৰ ভিতৰত মেল হৈছে 19 লাখ আৰু ফিমেল হৈছে 14 লাখ। আৰু এই গোটেইখিনিক যদি আনএমপ্লয়মেণ্ট ৰেটৰ পৰা যদি নোহোৱা কৰিব বিচাৰে ন, তেনেহ'লে আমাৰ গোটেই অসম চৰকাৰখনক আৰু মিনিমাম 100টা বছৰ লাগি যাব। তো ইছমে 1.5 লাখ 11টা বছৰ চাকৰি দি গৰ্ব কৰিবলগীয়া কথাটো ক'ত? তো ফাৰ্ষ্ট পেজটো ছেকেণ্ড পইণ্টটো হৈছে অৱসান হ'ল দালাল ৰাজ্য, দালাল ৰাজ। তেন্তে হ'লে এইবোৰ কি? কেতিয়াবা কয় গৰু গগৈ বাংলাদেশী, কেতিয়াবা কয় হেৰি দিম, অমুক দিম, ভুচুক দিম, কেতিয়াবা আকৌ আপোনাৰ দালাল সোপা লগাই পিনে মিয়া খেদি বোলে বিচাৰি ফুৰে। দালালেতো মেইনলি আপুনিয়ে কৰি আছে, দালালৰ যোনটো মেইন গুৰি ধৰোঁতা সেইটোতো আপুনিয়ে। পেজ নাম্বাৰ 2 পইণ্ট এটা দি 1.5 বিঘা মাটি বেদখল মুক্ত, কিন্তু মামাজী সেই বেদখল কৰি মাটিবোৰ দিছে কাক? উব্ৰাংশু 3000 বিঘা, ক'ৰবাত 2000 বিঘা, ক'ৰবাত মহাবাহু বহুবলী চিমেণ্টক 2000-3000 বিঘা আপোনালোকে মাটি অলট কৰি আছে। কিয়? উমৰাংশু 3000 বিঘা যোনটো লোকেশ্যনত মাটি দিছে, সেই লোকেশ্যনটো এনেকুৱা এটা লোকেশ্যন তাত গোটেই জংঘলে ভৰি আছে। সেই মাটিখিনি যে দিছে, কিয় দিছে? আৰু এটা ডিটেইলছ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। অসমত বৰ্তমানলৈকে একৰ্ডিং টু NRC ডাটা, যোনটো NRC এতিয়ালৈকে 5-6 বছৰমান আগতে হৈ গ'ল, অসম চৰকাৰ বিজেপি চৰকাৰ আনতে কৈছে, তেতিয়া 17 লাখ এনেকুৱা চামথিং আমাৰ অসমত বাহিৰাগত লোক ডিটেক্ট কৰা হৈছে। কিন্তু তাৰপিছত এতিয়ালৈকে কিমানজন মানুহ অসমৰ পৰা বাহিৰলৈকে দিছে? কিমানজন? চলো মেক্সিমাম 2-3 হাজাৰ যদি খেদিছে ন, এই গোটেই 17-18 লাখ মানুহক অসমৰ পৰা খেদিবলৈ বিজেপি চৰকাৰক আৰু নাই কমেও 2-3 হাজাৰ বছৰমান লাগি যাব। তো যে আপোনালোকে যে কৈছে বুদ্ধি বেদখল কৰি পিনে বহুত ডাঙৰ কথা দিছে, একো নাই, ফেটেকাৰ ফোন। ঠন ধৰি উঠিছে অৰণ্য। মই অলপ আগতে আপোনালোকক মেনশ্যন কৰিছিলোঁ 3000 বিঘা মাটি। সেই 3000 বিঘা উমৰাংশুৰ এনেকুৱা এটা এৰিয়াত আছে, যোনটো আপোনালোকে যদি চাবলৈ যায় তেনেহ'লে সেই এৰিয়াটো এটা ফৰেষ্ট এৰিয়া হয়, এটা গ্ৰীণ এৰিয়া হয়, মানে যোনটো বহুত হাবি বননি বহুত আছে। কিন্তু সেই এৰিয়াটো আমাৰ অসম চৰকাৰে এটা প্ৰাইভেট কোম্পানীক এলট কৰিছে। অবভিয়াছলি প্ৰাইভেট কোম্পানীক এলট কৰাৰ লগে লগে গোটেই গছ বন কাটি পিনে তাত ডাঙৰ ডাঙৰ কংক্ৰিটৰ ইমাৰত বনাব, নতুন নতুন বিল্ডিং বনাব, তাত গছ বালি ধূলি বালি, গছটো নোহোৱা হ'বই, তাত দুটা ধূলি বালি। তো ইয়াত ঠন ধৰি উঠিছে অৰণ্যৰ ডেফিনেশ্যনটো কি একচুৱেলি? চ' আই জাষ্ট ৱান্ট টু ন' ডেট ঠন ধৰি উঠিছে অৰণ্যৰ ইয়াৰ ডেফিনেশ্যনটো কি? তাৰ উপৰিও দীঘলী পুখুৰীত ফ্লাইঅভাৰ বনাবৰ কাৰণে কিমানখিনি গছ কাটি দিয়া হৈছিলে, কিমানখিনি গছ তাৰ পৰা বেলেগ এটা জেগাত স্থানান্তৰিত কৰাৰ কাৰণে সেই গছবিলাক মৰি গৈছে অলৰেডি। ৰবিদাই যোনটো ভিডিঅ' দিছে তাত ক্লিয়াৰলি দেখা পোৱা গৈছে যে স্থানান্তৰিত কৰাৰ চক্ৰত দেখোবা গছ মৰি গৈছে, আৰু তেওঁলোকে স্থানান্তৰিত কৰি গৈছে, বহুত যত্ন লোৱা হৈছে, কিন্তু কোনো চেঞ্চ নাই এইটো কথা। দ্ৰুত গতিত বিকশিত ৰাজ্য, চবতকৈ ধনী ৰাজ্য যদি কেৰালাৰ লগত তুলনা কৰা
মানে GDP হিচাপত যদি কেৰালাৰ লগত তুলনা কৰা যদি যায় ন আমাৰ অসমখনৰ গ্ৰোথ ৰেট 1.3%, 1.3 গুণ বাঢ়িছে, লিটাৰেলি 1.3 গুণ বাঢ়িছে। আৰু সেইবিলাক ক'ৰ 5 লাখ কোটি, ক'ৰ 7 লাখ কোটি, ক'ৰ আমাৰ অসমখন 1.3 লাখ কোটি। যদি অভাৰঅল যদি চাবলৈ যায় তেনেহ'লে পাৰ্চেণ্টেজ ৱাইজ 46% ঠিকে আছে, কিন্তু 1.3 লাখত ইমানেই ঢাকঢোল কোবাই বনে এটলিষ্ট 2-3 লাখ কোটি যদি বাঢ়া হেঁতেন তো চলো यार अच्छा है, কিন্তু নেই আগে আছে নেই। পেজ নাম্বাৰ 3 দি আছে যে সবল হৈছে অসমৰ অৰ্থনীতি। না, এইটো ফ্ৰড, একদম ফ্ৰড। এইটো যদি কোনোবাই কয়, যদি নৰেন্দ্ৰ মোদীয়েও যদি আহি পিনে আপোনাক কয় যে সবল হৈছে ভাৰতৰ ৰাজনীতি, ফ্ৰড বুলি ক'ব তাক মোক আগত। কিয় জানেনে? যোনখন ৰাজ্যত লাখে লাখে মানুহক যদি অৰুণোদয়ৰ দৰে আঁচনি দি পিনে চলাবলৈ গৈছে, ফ্ৰী চাউল আদি চলাবলৈ গৈছে, তেনেহ'লে সেইখন দেশৰ অৰ্থনীতি তাতেই দেখা পোৱা গৈছে। যোনখন দেশৰ 33 লাখ যুৱক যুৱতী যদি নিবনুৱা সমস্যাত ভুগি থাকিবলৈ গৈছে, তাতে দেখিবলৈ পোৱা গৈছে সেই দেশৰ অৰ্থনীতিখন কিমান ডাঙৰ। যোনখন ৰাজ্যত 8,000-9,000 স্কুল বন্ধ হৈ যায়, কিবা এক্সক্লুজিভিটা বন্ধ কৰি দিয়ে, তাতেই দেখিবলৈ পোৱা গৈছে, তাতেই গম পোৱা যায় কিমান সেইখন অৰ্থনীতি সবল। চ' ইয়াত আপোনালোকে নিদিলেও হয় যে এই সবল হৈছে অসমৰ অৰ্থনীতি। দেখা পোৱা গৈছে গুৱাহাটীত 4-5টা ফ্লাইঅভাৰ বনাই দিলে এইটো অসমখনৰ অৰ্থনৈতিকভাৱে উন্নতি বুলি নকয়। আজি অসমৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল কিদৰে বোকাইছে দেখিবলৈ পোৱা গৈছে। এই ইণ্টাৰনেটত জমেট' ব্লিংকিট আহি পিনে কিদৰে দোকান পোহাৰবিলাকৰ অৱস্থা নোহোৱা হৈছে বুলি দেখা পোৱা গৈছে। অকল এজন ব্যক্তিক ধনী কৰি পিনে ক'লেই নহ'ব গোটেই অসমখন ধনী হৈছে বুলি। অৰ্থনীতিৰ বিকাশ মানে কি? গোটেই অসমৰ যিমান সৰু একদম গ্ৰাউণ্ড লেভেলৰ পৰা টপ নট লেভেললৈকে চবৰ ওপৰত ইম্পেক্ট কৰিব লাগিব, তেতিয়া ক'ম যে কোনো এটা কোণৰ পৰা না হৈছে কিবা কাম। চবতকৈ ইণ্টাৰেষ্টিং পইণ্ট পালোঁ গৈ, এতিয়া নকয় আৰু আমেৰিকাত বানপানী হয় কিবা এনেকুৱা এটা অলপমান ফানি টাইপৰ এটা পালোঁ। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰোঁ মই, বানপানী ছিজনটো আহিব তেতিয়া আমি ক'ম আমেৰিকাতহে বানপানী হয়, অসমতহে বানপানী হয়, বাংলাদেশত বানপানী হয়, তেতিয়া আমি ক'ম আপোনালোকে যেনেকৈ এতিয়া ঢাকঢোল কোবাই কৈ আছে আমি 5 বছৰ আমি অসমখন বানপানী মুক্ত কৰিম। দ্যাটছ এ ইম্পচিবল থিং। আপোনালোকে মানুহক এই বেঙেনাৰ গুব্বাৰাটো নিদিব আৰু প্লিজ। চ' ডেট ইজ ইট টুডে ফৰ গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব, বহুত ইম্পৰ্টেণ্ট কথা। আৰু যদি আপোনালোকে মোক ছাপোৰ্ট কৰিবলৈ বিচাৰে তেনেহ'লে বেছিকৈ কৰিব নালাগে, কমেণ্ট বক্সত কিছুমান প্ৰডাক্টছৰ লিংক দিয়া আছে, চ' ডু চেক ইট। চ' ডেট ইজ ইট এণ্ড জয় হিন্দ।